নমস্কাৰ জনাইছো সকলোকে মোৰ অন্য এটা ভিডিঅ'লে আৰু আজি মই বিশেষ ভিডিঅ' এটা লৈ আহিছো আপোনালোকৰ মাজলে দুদিন মানৰ আগতে পোষ্ট এটা ওলাইছিলে সময় গগৈক লৈ যি গৰাকী ইউটিউবাৰ বহুত ডাঙৰ ইউটিউবাৰ আমি একোৱে নহয় তেওঁৰ ক্ষেত্ৰত আমি একোৱে নহয় বহুত ডাঙৰ ইউটিউবাৰ আৰু বহুত মানুহক সহায় কৰি থৈছে সব ক্ষেত্ৰতে ঘৰ দুৱাৰ আদি কৰে পানীৰ পৰা আদি কৰি মানুহক আপোনালোকে যদি সময় গগৈৰ ভিডিঅ' চাই আছে নিশ্চয় গম পাইছে তেওঁ কিমান ভাল কাম কৰি আছে তেনেকুৱা ক্ষেত্ৰত তেনেকুৱা এটা পোষ্ট আহিলে বহুত বেয়া লাগে মনটো আৰু মই ভিডিঅ' এটা বনাইছিলো মই খুব বেছি 3 ঘণ্টা মান ৰাখিলো মই 1 মিনিটৰ ভিডিঅ' এটা বনাইছিলো প্ৰকৃততে হসা নেকি যদি হসা হয় বেয়া লাগিব হেকাৰণে শেয়াৰ কৰক বুলো মানুহে হসাটো ওলাওক তাৰ পাছত মই যেতিয়া 3 ঘণ্টা মান ভিডিঅ'টো ৰখাৰ পাছত একো মই ৰেসপন্স নাই পোৱা কাৰো হেকাৰণে ভাবিলো পোষ্টটো চাগে মিছা হেতু কাৰণে মই লগালক ডিলিট কৰি দিলো এনেকৈ ভুৱা পোষ্ট দিবলৈ মোৰো ভাল নালাগে নহয় নে হেতু কাৰণে মই লগালক পোষ্টটো মই ডিলিট কৰি দিলো 3 ঘণ্টা মানৰ পিছত কিছুমানে হয়তো মোৰ ভিডিঅ'টো চাইছিলে হেগুটিকে কালি যেটো সময় গগৈৰ প্ৰত্যেকটো ভিডিঅ' আমি চাও মই চাও বিশেষকে কিছুমানত কমেন্ট দিও কিছুমানত নিদো তেনেকুৱা ক্ষেত্ৰত প্ৰত্যেকটো ভিডিঅ' চাই আহি আছো হেকাৰণে কালি এটা ভিডিঅ' তেওঁ আপলোড কৰিছে হে ভিডিঅ'টোত কিনো কৈছিলে তাৰে অকণ আপোনালোকৰ বাবে মই ক্লিপ কৰি ৰাখিছো ভিডিঅ'টো আপোনালোকে নিজে শুনিব তেওঁ প্ৰকৃততে এক্সিডেন্ট হৈছিল নে নাই হোৱা নে আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় গম পাব অকণ ক্লিপ কৰি ৰাখিছো আপোনালোকৰ বাবে এতিয়ালৈকে চাগে বহুতে পাইছে তেওঁ এতিয়া বহুতখিনি ভিউ হৈ গল বহুত মানুহে গম পাইছে তথাপিও মই মোৰ ফালৰ পৰা এটা ভিডিঅ' বনাই পেলে দিছো আপোনালোকৰ মাজলে প্ৰকৃততে তেনেকুৱা মানুহক কৰিব নালাগে জিনহক বাৰু কথাটো হসা নে মিছা আৰু কি কাৰণে হৈছিল চাই লওক আপোনালোকে মোৰ নাছিল হে ফটোখন মোৰ নাছিল যোনখন ফটো ব্যৱহাৰ কৰিছিল মোৰ ফেসবুক পেজৰ পৰা লৈ প্লাই মই বুলি গোটেই পোষ্টটো লিখি প্লাই মোক সহায় প্ৰয়োজন হৈছে মোক পইচাৰ প্ৰয়োজন হৈছে মোৰ নামত ফান্ড ৰেজ কৰিছিল আৰু তেনেকৈ ৰাইজৰ পৰা তেওঁলোকে ফান্ড উঠাইছিল পাছতে কালি মোৰ নিজৰ দাদাৰ এক্সিডেন্ট হৈছে ভাবিছক যোনটো পোষ্ট মোক লৈ কৰিছিল যে মোৰ এক্সিডেন্ট হল বুলি কালি মোৰ নিজৰ দাদাৰ এক্সিডেন্ট হৈছে এয়া মোক ক'ব নোৱাৰি যে হি পোষ্টটো কৰিলে বুলিহে হল বুলি কিন্তু ফ্ৰড বিলাকৰ পৰা যাতে আপোনালোকে সাৱধান থাকে প্ৰফাইলটো খুলিব চাব কেনেকুৱা ধৰণৰ পোষ্ট কৰিছে জেনুইন হয় নে নহয় ফোন নাম্বাৰ যদি আছে কল কৰি প্লাই বা কনফাৰ্ম কৰি প্লাই যাতে আপোনালোকে কাৰোবাক কিবা এটা অনুৰোধ দিয়ে তাকৈ মই কামনা কৰিম কাৰোবাক এগেইনষ্টত গালি দি প্লাই নহয় মই আপোনালোকক এৱে কৰিব বিচাৰিলো যাতে আপোনালোকে সাৱধান থাকে আৰু মোৰ লগত যি ঘটি গল সেই কথাখিনি আপোনালোকে